যি পৰিস্থিতি এই সন্দৰ্ভত ছাৰ আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ যিহেতু ভাৰতীয় সেনাই ইতিমধ্যে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত 9টাকৈ ঘাটিত আক্ৰমণ চলাইছে বুলি খবৰ আহিছে ইয়াৰ পাছৰ পৰিৱেশ পৰিস্থিতি কি হোৱাৰ সম্ভাৱনা আছে মানে তাহাঁতৰ ৰিটেলিয়েট কৰিম বুলি কৈছে প্ৰথম কথা হয় এটা ইণ্ডিয়াই যিটো প্ৰেছ ৰিলিজ দিছে হয় কালি ৰাতি হয় এটা ডাঙৰ ৱৰ্ড কৈছে নন এস্কেলেটেড তাৰমানে ইণ্ডিয়াই আৰু এস্কেলেট কৰিব নিবিচাৰে হা তাৰমানে বলটো তাহাঁতৰ হাতত পেলাই দিছে হা আৰু পাকিস্তানে যিহেতু অকল পিঅ'কে নহয় পাঞ্জাৱৰো কেইবাটাও জেগাত এটেক কৰিছে ভাগলপুৰ চালপুৰ বৰ ডাঙৰ চিটি তাত হয় মই ভাবোঁ তাহাঁতে ডেফিনেটলি ট্ৰাই কৰিব আৰু ইমিডিয়েটলি মই ভাবোঁ বৰ্ডাৰত ফায়াৰিং হৈছে বা হ'ব আৰু ডেট ইজ মানে ট্ৰুপছৰ মাজত যিটো এলং দ্য বৰ্ডাৰ ছেকেণ্ডলি এতিয়া যিটো LOC এতিয়া চিমলা এগ্ৰিমেণ্ট যোৱাৰ পিছত LOCটো হেৰিটোও নাইকিয়া হৈছে কিন্তু আমি যিটো এনেই চাওঁ গোটেইখিনি যি অবজাৰ্ভ কৰোঁ ইণ্ডিয়াত ফুল স্কেল ৱাৰ এখন বিচৰা ইমিডিয়েটলি নাই ইমিডিয়েটলি মানে ভাৰতে কিন্তু মানে কি যুদ্ধখনৰ বহুত মবিলাইজেশ্যন হয় সিফালৰ পৰা যাব আমিতো এতিয়া তেনেকৈ ডাঙৰ অবজাৰ্ভ কৰা নাই এতিয়া য'ত য'ত ট্ৰুপছ আছে তেনেকৈ একশ্যন কৰি আছে সেইবোৰ যুদ্ধ মানে এটেক কৰিবলৈ কিবা কৰিবলৈ আৰু বহুত ট্ৰুপছ লাগে সেইবোৰ তাহাঁতৰ জেগা নিৰ্দিষ্ট জেগা থাকে সেইবোৰতো কোনো যোৱা দেখা নাই ফৰ এক্সাম্পল তুমি পৰাক্ৰমৰ সময়ত ট্ৰুপছ আমাৰ নৰ্থ ইষ্টৰ পৰাও গৈছিলে বেলেগ বেলেগ জেগা বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ ট্ৰুপছবোৰ কি আছে তোমাক এটা কথা সৰু কথা আমাৰ যেনেকৈ ফুটবল খেলত ডিফেণ্ডাৰ থাকে আৰু এটেকাৰ থাকে তেনেকৈ আমাৰ এটা হোল্ডিং ফ'ৰ্চ বুলি থাকে আৰু এটেকিং ফ'ৰ্চ হোল্ডিং ফ'ৰ্চবোৰ সদায় বৰ্ডাৰত থাকিব ইন কেছ কিবা এটেক হ'লে তাহাঁতে হোল্ড কৰিব আৰু এটেকিং ফ'ৰ্চবোৰে এটেক কৰিব যাব সেই এটেকিং ফ'ৰ্চবোৰ দূৰত বেলেগ বেলেগ জেগাত থাকে তাহাঁতক জেগা দিয়া আছে যুদ্ধ হ'লে ক'ত যাব কি কৰিব ক'ত বাংকাৰ যাব চব তৈয়াৰ কৰি আছে সেই হিচাপে মই দেখা নাই মোৰ কোনো মুভমেণ্ট লাৰ্জ স্কেল আমি নটিচ কৰা নাই নহয় ট্ৰুপছ মুভমেণ্ট বুজা নাই বৰ্ডাৰত যি হৈছে হৈ আছে তাততো হ'বই মুভমেণ্ট ধৰা চাউথত মই এনেই কৈছোঁ চাপ'জ আমাৰ হায়দৰাবাদত ডিফেন্স আছে হায়দৰাবাদত ট্ৰুপছ আছে তাহাঁতৰ ক'ৰবাত জেগা থাকিব ৱাৰৰ কাৰণে এইবোৰতো যোৱা বুলি ইমান শুনা নাই বা দেখা নাই সেইকাৰণে ইণ্ডিয়াই এইমাত্ৰ মানে ইমিডিয়েট কথা কৈছোঁ ফুল স্কেল ৱাৰ কথা ভবা নাই মোৰ ভাৱ হয় কিন্তু তাহাঁতে যদি বহাই থাকে আমি নন এস্কেলেটৰী কৈছোঁ আমি নকৰাওঁ বুলি তাহাঁতে যদি কিবা এটা কৰে তাৰপৰা কাউণ্টাৰ হ'ব ওৱান থিং উইল লিড টু আনাডাৰ সেইকাৰণে এইবোৰ প্ৰেয়াৰিটো থাকিব কিন্তু ইমিডিয়েটলি বৰ্ডাৰত হেৰি হ'ব ট্ৰুপছৰ মাজত ফায়াৰিং আৰ্টিলাৰী ফায়াৰিং এইবোৰ হ'ব সেইখিনি মোৰ ভাৱ হয় আৰু ছাৰ এই গোটেই আক্ৰমণ যুদ্ধ সঠিক এই যিহেতু বহুতে কৈছে যে এই অপাৰেশ্যনটো আৰম্ভ কৰাৰ লগে লগে এক প্ৰকাৰৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল বুলি ইতিমধ্যে চৰ্চা চলিছে যদি সেয়া হয় উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কি কি ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে বা উত্তৰ পূৰ্বাঞ্চলৰ এই পৰিৱেশ পৰিস্থিতিৰ মাজতে আশংকা কেনেকুৱা ধৰণৰ কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন আশংকাটো ডেফিনেটলি থাকিব এতিয়া যুদ্ধ ৱৰ্ডটো ধৰা আমি কেনেকৈ ইণ্টাৰপ্ৰেট সেইটোৰ ওপৰত কথা আমি মিলিটাৰী পাৰ্লেঞ্চত অল আউট ৱাৰ লিমিটেড ৱাৰ এনেকৈ আছে ত' বৰ্ডাৰত থকা মানুহবোৰৰ কাৰণেতো এতিয়া ফায়াৰিং হৈছে যে তাৰ কাৰণে তাহাঁতৰ যুদ্ধ হৈ গৈছে হয় নহয় কিন্তু আমি ধৰ অসমত থাকি যুদ্ধটো দেখাত আমাৰ কাৰণে এতিয়া ফুল স্কেল ৱাৰটো দেখা নাই ত' সেই মই বাৰু যেনেকৈ ইণ্টাৰপ্ৰেট কৰা সেইকাৰণে মই বেয়া পাতি কৈছোঁ যুদ্ধ আমি নৰ্মেল ৱৰ্ডত আমি কাৰ্গিল যুদ্ধ বুলিয়ে কওঁ হয় নহয় কিন্তু আমি কাৰ্গিল যুদ্ধ বুলি আৰ্মি টাৰ্মত কেতিয়াও নাপাবা তুমি সেই তেনেকুৱা ধৰণৰ কথাটো যেনেকৈ আমি ইণ্টাৰপ্ৰেট কৰোঁ তেনেকৈ ডেফিনেটলি ইহঁতে এতিয়া কি কৰে চাব লাগিব আমি এতিয়া কৰিলোঁ তাহাঁতৰ নিউজ ষ্টেটমেণ্টবোৰ মই চাইছোঁ তাতে ৰিটেলিয়েট কৰিম ইটো কৰিম সিটো কৰিম কৈ আছে সেইটো চাওঁ কৰিবতো তাহাঁতে নহ'লে তাহাঁতৰ প্ৰেছ ছেভিং কি আছে বা তাহাঁতে কি দি কৰিব সেইবোৰ কথা এতিয়া মানে ভাবিব লাগিব আৰু চাব লাগিব দাদা আৰু এটা কথা আছে আপোনাক সুধিছোঁ
যে যুদ্ধ আজিকালি অকল অস্ত্ৰ শস্ত্ৰৰে যুদ্ধ কৰা নাযায়, কূটনৈতিক কাৰণ থাকে, বিভিন্ন ধৰণৰ আৰ্থিক সামাজিক বা এনেকুৱা ধৰণৰ যুদ্ধটো হয়। যদি যুদ্ধ এইখন আৰু আগবাঢ়ি যায় তেতিয়াহ'লে ভাৰতীয় সেনা এতিয়া পূৰ্বৰ অভিজ্ঞতাই কয় যে ভাৰতীয় সেনাই পাকিস্তানক অতি সহজতে বিমূৰ কৰিব পাৰে বা পাকিস্তানক বৰ্যতা স্বীকাৰ কৰাব পাৰে। কিন্তু আজি প্ৰেক্ষাপটত চাই পৰিৱেশ পৰিস্থিতি বিভিন্ন ধৰণৰ কূটনৈতিক বিভিন্ন দেশৰ হয়, ভাৰতীয় সৈন্যই পাকিস্তানক সহজতে বশীভূত কৰিব পাৰে। এটা পূৰ্বৰ যিবিলাক যুদ্ধ আছে সেই যুদ্ধবিলাকত দেখা পোৱা গৈছে সদায় পৰাস্তই হয়। কিন্তু তাৰ পাছতো শিক্ষা লোৱা নাই পাকিস্তানে। এইবাৰ পাকিস্তানৰ কিবা বেলেগ কিবা ষ্ট্ৰেটেজি থাকিব পাৰে নেকি? মই ভাবো লং টাৰ্ম ষ্ট্ৰেটেজি সেই দুটামান কথা তাৰ আগতে কৰিলো। আগতেও যুদ্ধৰ আগতে কূটনৈতিকটো সদায় থাকে। হয়। 71 আমি ছাকচেছফুল হলো। আমি প্ৰায় 6-7 মাহ কাণ্ট্ৰিবোৰক বেলেগ কাণ্ট্ৰিক বুজাব পাৰিলো কি পাকিস্তানে কি কৰিলে। আমি সেইকাৰণে পুৰা ডিপ্ল'মেটিক ছাপৰ্ট পালো। এতিয়া ৱাৰত সেই কূটনৈতিকটো থাকিবই, কিন্তু চবচে ইম্পৰ্টেণ্ট হ'ল ৱাৰৰ ডাইমেনশ্যনটো বদলি হৈ গ'ল। এতিয়া ধৰা আগতে চাইবাৰ ৱাৰৰ কথা কোনেও ভবা নাছিল, হয় নহয়? এতিয়া চাইবাৰ ৱাৰ তাতে কিমান তাহাঁতৰ চাইবাৰ কেপেবিলিটি আছে, আমাৰ কিমান আছে। চাইবাৰ ৱাৰ এইবোৰ তলে তলে চলিয়ে আছে। তাতে আমাৰ নেটৱৰ্কটো আমি বন্ধ কৰোঁ, তাহাঁতৰ চেষ্টা কৰিম, তাহাঁতেও কৰে, সেইবোৰ চলি আছে। দ্বিতীয়তে তোমাৰ এতিয়া নতুনকৈ এইবাৰ ফাৰ্ষ্ট টাইম ধৰা আমাৰ ইংলেণ্ড পানী ইউজ কৰা, সেইটোতো যি দেখিছোঁ অলপ কাম দিছে তাত। আমি যদি পানীখিনি ইউজ কৰি তাহাঁতৰ মাজত, আমাৰ তাহাঁতৰ পানীটো যিটো ইষ্টাৰ্ণ ৰিভাৰৰ পানীবোৰ বেছিকৈ পাঞ্জাৱৰ সিন্ধত যায়। প্ৰথমে তাহাঁতৰ পাঞ্জাৱত গৈ পেলাই সিন্ধলৈ যায়। সেই পানীৰ বেছিভাগ কেনেল চেনেল ফেচিলিটি পাঞ্জাৱত আছে। সেইকাৰণে সিন্ধৰ মানুহে খুব বেয়া পায়। সিন্ধি মানুহবোৰ বেলেগ, আমাৰ হেৰি বিলৱাল ভুট্টো PPP যিটো হেৰি, আৰু পাঞ্জাৱটো তাতো গোটেই আৰ্ম ফ'ৰ্চেছ, তাহাঁতৰ ইণ্ডাষ্ট্ৰিয়েলি, তাহাঁতৰ ডাঙৰ ডাঙৰ ফাৰ্মাৰ চব পাঞ্জাৱী। তো পানীটো এটা আমি ইউজ হিচাপে এতিয়া কৈছে, কালি ৰাতিও মোদীয়ে ষ্টেটমেণ্ট দিছে। থাৰ্ড ইম্পৰ্টেণ্ট হৈছে বেলুচিস্তানত আমি কিমান বা কেনেকৈ হৈছে সেইটো এটা ডাঙৰ কথা। বেলুচিস্তানত ধৰা কালিও তাহাঁতৰ 6জন পাকিস্তান চলজাৰ মৰিছে। সেইকাৰণে পাকিস্তান ঘপকৈ বেলুচিস্তানৰ পৰা তাহাঁতে ট্ৰুপছবোৰ এইটো ফ্ৰণ্টত আনিবলৈ অলপমান চিন্তা কৰিব লাগিব। বেলুচিস্তানত তাহাঁতৰ বহুত ট্ৰুপছ কমিটেড আছে। তাহাঁতৰ 6 লাখ ট্ৰুপছ আছে, বেলুচিস্তানত আছে, সিন্ধত আছে, আফগান বৰ্ডাৰত আছে তাত। কিন্তু তাহাঁতৰ এটা ডাঙৰ এডভান্টেজ তুমি ক'ব পাৰা, পাকিস্তানৰ ট্ৰুপছ এটা মূৰৰ পৰা এটা মূৰলৈ আনিবলৈ বহুত সহজ, সৰু হেৰি। সেইটো আমি ৱৰ্ড কওঁ মবিলাইজেশ্যন বুলি কয়। মবিলাইজ কৰা মানে। যেনেকৈ তুমি যোৰহাটৰ পৰা মানুহতে ডিব্ৰুগড়ত সোনকালে পাব, গুৱাহাটীৰ পৰা পাওঁতে দেৰি হ'ব ডিব্ৰুগড়। ঠিক আমাৰ সৈন্যবোৰৰ মবিলাইজেশ্যনৰ টাইমটো তাহাঁততকৈ বেছি হয়। অফেন্সিভ কৰা মানে হোল্ডিং ফ'ৰ্চ বুলি তোমাক বুজা ল'ব, সদায় সীমান্তত থাকিবই। কিন্তু যিবোৰ যুদ্ধৰ কাৰণে মানে এটেক কৰিবলৈ, এটেক কৰা বেলেগ বেলেগ ফ'ৰ্চ থাকে, তাহাঁতক অবজেক্টিভ দিয়া আছে। সেইবোৰ আমাৰ ইয়াৰ পৰা বা মই যেনেকৈ ক'লোঁ পুনা বা হায়দৰাবাদৰ পৰা বৰ্ডাৰত যাবলৈ অলপ টাইম লাগিব। গাড়ী ঘোঁৰা প্লেন চেন তুমি পৰাক্ৰমত এটা বৰ ডাঙৰ মবিলাইজেশ্যন হৈছিলে। গোটেই আমাৰ আৰ্মি গোটেই বৰ্ডাৰত গৈছিলে, কিন্তু যুদ্ধখন নহ'লগৈ পাৰ্লিয়ামেণ্ট এটেক হোৱাৰ পিছত। সেই এটা এডভান্টেজ, শ্লাইট এডভান্টেজ পাকিস্তানৰ আছে। মানে মবিলাইজেশ্যন টাইম, যিহেতু কাণ্ট্ৰিখন সৰু, এটা সীমান্তৰ পৰা এটা সীমান্ত আহিবলৈ তাহাঁতৰ সক্ষম মানে অলপ আমাতকৈ বেছি। কিন্তু পাকিস্তানে বহুত চিন্তা কৰি কাম কৰিব লাগিব। আমাৰ নেভিটো তাহাঁতে বহুত উইক, এয়াৰফ'ৰ্চ উই আৰ মাছ বেটাৰ। সেইকাৰণে হেৰি কৰিব লাগিব। মই ইমিডিয়েটলি ভাবোঁ তাতে ৰিয়েক্ট কৰিব, বৰ্ডাৰ সীমান্তত কৰিব। কি কৰে কি নহয় সেইটো চাব লাগিব। থেংক ইউ ছাৰ। মই যি অকণ জানো সেইখিনিয়ে ক'লোঁ আৰু তোমাক। থেংক ইউ। ঠিক আছে।